যিসকল দুখীয়া মানুহে মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম লাভ কৰিছে সেইসকল দুখীয়া মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত মহিলা উদ্যমিতা আঁচনিলৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি যিসকল মহিলাই মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ ফৰ্ম লাভ কৰিছে সেইসকল মহিলাই ফৰ্মখন জমা দিয়াৰ সময়ত কি প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব তো প্ৰমাণপত্ৰৰ ভিতৰত প্ৰথমে প্ৰয়োজন হ'ব আপোনালোকৰ আত্মসহায়ক গোটৰ ৰেজিষ্ট্ৰেচন কিয়নো ফৰ্ম ফিলআপ কৰাৰ সময়ত কিন্তু আপোনালোকৰ গোটৰ MIS কোডখন প্ৰয়োজন হ'ব তাৰ পিছত দ্বিতীয় নম্বৰত প্ৰয়োজন হ'ব আপোনালোকৰ বেংক একাউণ্ট আধাৰ কাৰ্ডৰ লগত লিংক থকা এখন বেংক একাউণ্ট থকাটো বাধ্যতামূলক চতুৰ্থতে আপোনালোকৰ প্ৰয়োজন হ'ব ভোটাৰ কাৰ্ড তো ভোটাৰ কাৰ্ড কিন্তু আপোনালোকৰ লাগিব ফৰ্ম ফিলআপ কৰাৰ সময়তে ফৰ্মতে কিন্তু আপোনালোকে ভোটাৰ ID কাৰ্ডৰ নাম্বাৰটো লিখি দিব লাগিব তাৰ পিছত আপোনালোকৰ প্ৰয়োজন হ'ব আধাৰ কাৰ্ড তো এই কেইখন প্ৰমাণপত্ৰৰ উপৰিও আপোনালোকে অমৃত বৃক্ষ আন্দোলন আঁচনিৰ সময়ত ৰোপণ কৰা গছপুলি দুখন ফটোৰ প্ৰয়োজন হ'ব তো সাধাৰণতে এই কেইখন প্ৰমাণপত্ৰ হ'লে আপোনালোকে ফৰ্মখন অতি সহজতে ফিলআপ কৰিব পাৰিব তো দ্বিতীয় নম্বৰ আপডেটটো এতিয়া আপোনালোকক জনাই আছোঁ যিসকল মহিলাই মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম লাভ কৰিছে সেইসকল মহিলাই যদি ফৰ্ম ফিলআপ কৰাৰ সময়ত ফৰ্মখন ভুল হয় তেন্তে নতুনকৈ ফৰ্ম কেনেকৈ লাভ কৰিব তো যিসকল মহিলাই ফৰ্ম ফিলআপ কৰাৰ সময়ত ফৰ্মত কিবা ভুল কৰিব সেইসকল মহিলাক কৈছোঁ যে আপোনালোকে কিন্তু নতুনকৈ ফৰ্ম লাভ নকৰে কিয়নো পঞ্চায়তৰ পৰা যেহেতু এদিনেই ফৰ্ম প্ৰদান কৰা হৈছে আপোনালোকে নতুনকৈ 10,000 টকা পোৱাৰ ফৰ্মখন লাভ নকৰিব তো ফৰ্ম ফিলআপ কৰাৰ সময়ত যদি কিবা কাৰণত আপোনালোকৰ ফৰ্মখন ভুল হৈছে তেন্তে হোৱাইটেনাৰ লগাই আপোনালোকে সেই ফৰ্মখন আকৌ নতুনকৈ যিখন অপচন ভুল হৈছে সেই অপচনটো শুদ্ধ কৰি ল'ব লাগিব কিয়নো অসম চৰকাৰৰ ঘোষণা অনুযায়ী আপোনালোকে কিন্তু নতুনকৈ ফৰ্ম লাভ নকৰে তাৰ পিছত জনাই আছোঁ বিজনেছ প্লেন তো যিসকল মহিলাই ফৰ্ম লাভ কৰিছে সেইসকল মহিলাই কিন্তু মোবাইল স্ক্ৰীনত চোৱা ধৰণে এনেকৈ এখন বিজনেছ প্লেন বনাব লাগিব তো ইয়াতে প্ৰথমে নিজৰ নাম লিখিব তাৰ পিছত গোটৰ MIS কোড তাৰ পিছত আপোনালোকৰ কাৰেণ্ট ইকনমিক এক্টিভিটি আৰু ইয়াতে দিব লাগিব বিজনেছ টাইপ আপোনালোকে টকাখিনি পোৱাৰ পিছত কি বিজনেছ কৰিব কি টাইপৰ বিজনেছ কৰিব লগতে আপোনালোকে যোনটো বিজনেছ কৰিব সেই বিজনেছৰ মেটেৰিয়েলবোৰ কিনাতে পাৰ ইউনিটত কিমান টকা খৰচ হ'ব আৰু কিমান টকা সেল কৰিব গোটেইখিনি তথ্য কিন্তু ইয়াতে দিব লাগিব ইয়াৰ উপৰিও চৰকাৰৰ পৰা 10,000 টকা পোৱাৰ পিছত আপোনালোকে নিজৰ ব্যৱসায়খনত নিজে কিমান টকা ইনভেষ্ট কৰিব এই তথ্যখিনি দিও কিন্তু আপোনালোকে বিজনেছ প্লেনখন সঠিকভাৱে বনাই ল'ব লাগিব তো ধন্যবাদ।